Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান নেভিৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেণ্টত মই আলোচনা কৰিম ভেকেন্সি ডিটেইলছখিনি লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপুনি পোষ্টখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, লগতে আপুনি কি ডকুমেণ্টছ এৰেঞ্জ কৰিব লাগিব, ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি, লগতে আপোনাক অনলাইনত আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব তাৰে বেসিক ডিটেইলছ মই প্ৰভাইড কৰিম। লগতে পাব আপুনি কিমানখিনি স্যালাৰি পাব, এইটো ভেকেন্সি যিমানখিনি আছে তাৰে সিলেকশন প্ৰসেস কেনেকুৱা হ'ব আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে www.joinindianarmy.gov.in সাৰ্চ কৰিলে যেটো ইণ্ডিয়ান যেটো নেভি আছে তাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। নেভি এমআৰ ৰিকুৱাৰমেণ্ট 2025 আৰু তাৰে ডিটেইলছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভেকেন্সি আছে নেভি এমআৰ অগ্নিবীৰ আৰু আপোনাৰ অৰ্গেনাইজেশ্যন হ'ল ইণ্ডিয়ান নেভিৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট, য'ত আপোনাৰ পোষ্ট আছে এমআৰ অগ্নিবীৰৰ আৰু টোটেল আপোনাৰ ভেৰিয়াছ পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্ট। আৰু যেটো এপ্লাই মোড হয় আপোনাৰ এপ্লিকেশ্যনটো আপুনি অনলাইনত সাবমিট কৰিব লাগিব এণ্ড আপুনি অল ইণ্ডিয়া যিমানখিনি মেল এণ্ড ফিমেল কেণ্ডিডেট আছে যদি ইলিজিবল হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যেটো নেভি এমআৰ ৰিকুৱাৰমেণ্ট 2025 ৰ যেটো স্যালাৰি স্কেল হয় এইটো আপুনি পাব 30,000 পাৰ মান্থ। এতিয়া চাওক এপ্লাই কৰোঁতে আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশ্যন ফি যেটো ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে, য'ত আপুনি পেমেন্ট কৰিব লাগিব 550 আৰু যেটো পেমেন্ট মোড হয় আপুনি অনলাইনত আপোনাৰ পেমেন্টখিনি কমপ্লিট কৰিব লাগিব, য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং এণ্ড আদাৰ যিমানখিনি মোডছ আছে পেমেন্টৰ সেইখিনি আপুনি ইউজ কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফিখিনি আপুনি মানে কমপ্লিট কৰিব পাৰিব। এতিয়া চাওক পোষ্টখিনিত এপ্লাই কৰাৰ পিছত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় তাতে প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশ্যন দিব লাগিব, যেটো ৰিটেন এক্সাম যেটো আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব, নেক্সট আপোনাৰ ফিজিক্যাল টেষ্ট হ'ব আৰু ফিজিক্যাল টেষ্ট যেতিয়া আপোনাৰ কমপ্লিট হ'ব তেতিয়া আপুনি মেডিকেল টেষ্ট এটা এটেম্প কৰিব লাগিব। মেডিকেল টেষ্টৰ পিছত আপোনাৰ সিলেকশন প্ৰসেসখিনি কমপ্লিট হ'ব। নেক্সট হওক এডুকেশনাল কোৱালিফিকেশ্যন, যদি আপুনি ক্লাছ 10 কোৱালিফাইড হৈছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে ইলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এতে কোনো ধৰণৰ এক্সপিৰিয়েন্স নালাগে, ফ্ৰেছাৰ্ছ কেণ্ডিডেট হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি কি ডকুমেণ্টছ লাগিব আপুনি এপ্লাই কৰোঁতে যাতে কোনো হতে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট নহয়। তাৰ কাৰণে আপুনি চাওক পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি আপলোড কৰিব লাগিব, যেটো আপুনি স্ক্যান কৰি ল'ব আৰু ৰিসেন্ট পাছপোৰ্ট সাইজ ফটো আপুনি আপলোড কৰিব। নেক্সট আপুনি এটা পেজত সিগনেচাৰ কৰিব, কৰি কিনে আপুনি স্ক্যান কৰিব। নেক্সট আপোনাৰ লাগিব আধাৰ কাৰ্ড এণ্ড এডুকেশ্যনেল যেটো সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট থাকে সেইখিনি আপোনাৰ লাগিব মানে এজ এ প্ৰুফ হিচাপত, লগতে কাষ্ট সাৰ্টিফিকেট যদি আপোনাৰ আছে ইফ এপ্লিকেবল তেতিয়াহ'লে আপুনি এইটো কাষ্ট সাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব, লগতে আপোনাৰ এজ প্ৰুফ। তো এইখিনি ডকুমেণ্টছ আপোনাৰ মাষ্ট বি থাকিব লাগিব। এতিয়া চাওক আপুনি এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি যেটো অফিচিয়েল ওয়েবসাইট হয় যেটো লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি ভিজিট কৰিব লাগিব আৰু ভিজিট কৰাৰ পিছত যেটো অফিচিয়েল নটিফিকেশ্যন আছে তাতে ক্লিক কৰি কিনে ডাউনলোড কৰিব পাৰিব। কৰি কিনে আপুনি তাতে এপ্লাই বাটনত ক্লিক কৰি কিনে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব, য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশ্যনেল ডিটেইলছখিনি আপুনি তাতে ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপোনাৰ যিমানখিনি ডকুমেণ্টছ আছে আপলোড কৰিব, কৰি কিনে আপুনি তাতে পেমেন্ট কৰিব লাগিব, যেটো পেমেন্ট ক্যাটেগৰি ওয়াইজ দিয়া আছে সেইখিনি পেমেন্ট কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব। আৰু সাবমিট কৰাৰ পিছত এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ তাতে যেটো এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় সেইখিনি আপুনি লগত ৰাখিব লাগিব। এতিয়া ইম্পৰ্টেণ্ট ডেটছখিনি তো অলৰেডি এপ্লিকেশ্যন যেটো হয় ষ্টাৰ্ট হৈছে 29 মাৰ্চৰ পৰা আৰু আপুনি এপ্লাই কৰিব পাৰিব 10 এপ্ৰিল লৈ কিনে আৰু এইখিনি ডিটেইলছ মই প্ৰভাইড কৰিম। এতিয়া চাওক ইম্পৰ্টেণ্ট লিংকখিনি মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে দিয়া আছে চাব অফিচিয়েল নটিফিকেশ্যন, তাতে যদি আপুনি ক্লিক কৰে এইটো অফিচিয়েল নটিফিকেশ্যন হয় যেটো আপুনি ডাউনলোড কৰি কিনে এবাৰ চেক কৰি ল'ব। এতিয়া চাওক মই আপোনাক এইটো ষ্টেজত দেখাই আছো আপুনি লাষ্ট ডেটখিনি। এতিয়া চাওক এপ্লাইৰ যেটো পৰ্টেল হয় অলৰেডি খুলি দিছে, অলৰেডি এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু তলত যাব চাওক যেটো লাষ্ট ডেট হয় যেটো অনলাইন এপ্লিকেশ্যনৰ 10 এপ্ৰিল 2025 লৈ কিনে আপোনাৰ এপ্লিকেশ্যনটো আপুনি লাষ্ট সাবমিট কৰিব পাৰিব। এইটো অফিচিয়েল নটিফিকেশ্যন হয়। অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, আপুনি তাৰ পৰা এবাৰ ক্লিক কৰি কিনে ডাউনলোড কৰি কিনে এবাৰ চেক কৰি ল'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া এপ্লিকেশ্যন ফি কিনে আপুনি
চাই ল'ব আৰু ডকুমেণ্টছ ৰেজুলেশ্যন চাইজখিনি চাই ল'ব। এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব। এপ্লাইৰ কাৰণে চাব মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে প্ৰভাইড কৰি দিছোঁ আপোনাৰ অনলাইন এপ্লাই লিংক বুলি। তাতে এইটো লিংকত যদি আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ডাইৰেক্ট আপুনি এইটো পেজলৈ কিনে আপুনি ৰিডাইৰেক্ট হ'ব। ৰিডাইৰেক্ট হোৱাৰ পিছত ফাৰ্ষ্টতে চাব যেটো অগ্নিবীৰ নেভিৰ কাৰণে যেটো ৰিকুৱাৰমেণ্ট আছে যেটো দিয়া আছে আপুনি জাষ্ট এইটো লিংক দিয়া আছে আপুনি এইটো লিংকত ক্লিক কৰি কিনে এটা পপআপ আহি যাব আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে যেটো আপোনাৰ অনলাইন এপ্লাইৰ যেটো পোৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হৈ যাব। ৰিডাইৰেক্ট হোৱাৰ পিছত চাওক যদি আপুনি এতে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিছে তেতিয়াহলে আপুনি লগইন কৰিব লাগিব আৰু যদি আপুনি ৰেজিষ্ট্ৰেচন খিনি কৰা নাই তাৰ কাৰণে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব। এটা চাওক এটা অফিচিয়েল নোটিফিকেশনৰ ডিটেইলছ খিনিও দিয়া আছে আপুনি ইয়াৰ পৰাও চেক কৰিব পাৰিব। এতিয়া চাওক যেহেতুকে মই প্ৰথমতে কোনবা ৰেজিষ্ট্ৰেচন কৰা নাই হেতু প্ৰসেস মই দেখাই আছো। নেক্সট আপোনাক দেখুৱাম আপুনি কেনেকে অনলাইন মানে আপোনাৰ এপ্লিকেশনটো কৰোতে আপোনাৰ যেটো লগইন প্ৰসেস খিনি মই আপোনাক দেখাই দিম আপুনি কেনেকৈ কৰিব। এতিয়া চাওক প্ৰথমতে ওপৰত চাওক দিয়া আছে লগইন এণ্ড ৰেজিষ্টাৰ। তো আপুনি ৰেজিষ্টাৰ অপচনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত যেটো ৰেজিষ্টাৰ মানে ৰেজিষ্ট্ৰেচনৰ কাৰণে যেটো পেজ হয় তাতে ওপেন হৈ যাব আৰু ওপেন হলে তাতে আপুনি ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব। যত আপোনাৰ একাউন্ট ইনফো বুলি দিয়া আছে আপুনি প্ৰথমতে চাওক আপোনাৰ ভ্যালিড এটা ইমেইল আইডি আপুনি এতে এন্টাৰ কৰিব আৰু ষ্টাৰ মাৰ্ক যিখিনি দিয়া থাকিব সেইখিনি আপুনি ফিল আপ কৰিব লাগিব মাষ্ট বি এণ্ড মেন্ডেটৰি। নহলে আপোনাৰ এপ্লিকেশন খিনি সাবমিট কৰিব নোৱাৰিব এণ্ড আপোনাৰ ফৰ্ম ফিল আপ খিনি কমপ্লিট নহব। প্ৰথমতে আপোনাৰ ইমেইল আইডি এটা দিব যেটো আপোনাৰ ইমেইল আইডি এক্টিভ আছে আৰু আপোনাৰ মোবাইলত আপুনি ইউজ কৰি আছে। নেক্সট আপুনি দিব আপোনাৰ ভ্যালিড এটা মোবাইল নাম্বাৰ দি কিনে আপুনি আপোনাৰ ফুল নেমটো দিব। এতে দিয়াৰ পিছত আপুনি ইয়াৰ পৰা নেশ্যনেলিটি সিলেক্ট কৰিব যেহেতুকে আপুনি ইণ্ডিয়ান হয় ইণ্ডিয়াৰ পৰা আপুনি এপ্লাই কৰি আছে তেতিয়াহলে আপুনি সিলেক্ট কৰিব ইণ্ডিয়ান বুলি। নেক্সট এতে চাওক দিয়া আছে যেটো ইমেজ দিয়া আছে টেক্সট ক্যাপচাৰ হয় হেতু ক্যাপচাৰ আপুনি এতে এন্টাৰ কৰিব লাগিব। কৰি কিনে আপুনি ৰেজিষ্টাৰ অপচনত ক্লিক কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন যিখিনি প্ৰসেস হয় কমপ্লিট কৰিব। কমপ্লিট কৰাৰ পিছত আপোনাৰ তাতে যেটো একাউন্ট হয় হেতু লগইন অপচনত যাব লাগিব। যাই কিনে আপুনি লগইন কৰিব লাগিব। তেতে আপুনি লগইন প্ৰসেসটো মই আপোনাক এতিয়া দেখাই আছো আপুনি কেনেকৈ লগইন কৰিব আৰু লগইন কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন প্ৰসেস হয় গোটেইখিনি কমপ্লিট কৰিব লাগিব আপোনাৰ। ঠিক আছে এতিয়া চাওক আপুনি যেটো ইমেইল আইডি তাতে এন্টাৰ কৰিছিলে হেতু ইমেইল আইডি আপুনি এতে দিব। নেক্সট আপুনি পাসওয়ার্ড যেটো সেট কৰিব তাতে পাসওয়ার্ড সেটৰ অপচন আহি যাব আৰু হেতু পাসওয়ার্ড দি কিনে আপুনি শো কৰাব পাৰে আপুনি কি পাসওয়ার্ড দিছে আৰু যদি শো কৰাব নখোজে তো আপুনি টিক কৰিব নালাগে। নেক্সট আপুনি দিব লাগিব ক্যাপচাৰটো দি কিনে আপুনি লগইন অপচনত ক্লিক কৰিব। কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেসত যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এপ্লিকেশন ফি তাৰে কমপ্লিট ডিটেইলছ দিয়া আছে এখানে আপুনি ফিল আপ কৰিব। এতিয়া চাওক আপোনাৰ এপ্লিকেশনটো কেইটা স্টেপত আপুনি কমপ্লিট কৰিব লাগিব সেই স্টেপ কেইটা মই আপোনাক এতিয়া প্ৰভাইড কৰি দিম। প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি যেতিয়া কমপ্লিট হ'ব তেতিয়া আপুনি ৰেজিষ্ট্ৰেচনত আপুনি ভেৰিফাই কৰিব লাগিব সেলফ ভেৰিফিকেশন যত আপোনাৰ ইমেইল আইডি মোবাইল নাম্বাৰখিনি আপোনাৰ ওটিপি থ্ৰু পেমেন্ট ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত আপোনাৰ যেতিয়া পাসওয়ার্ড সেট কৰিব দিব পাসওয়ার্ডটো সেট কৰিব। নেক্সট আপুনি লগইন কৰিব লাগিব আপোনাৰ ইমেইল আইডি এণ্ড পাসওয়ার্ড দি কিনে এতে পাসওয়ার্ড এন্টাৰ কৰিব দিব। নেক্সট আপুনি লগইন কৰি কিনে আপোনাৰ যেটো ডাটা হয় কিনে সাবমিট কৰিব লাগিব যত আপুনি আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ যিমানখিনি এড্ৰেছ প্ৰুফ ঠিক আছে এখানে আপুনি ফিল আপ কৰিব লাগিব। কৰাৰ পিছত আপোনাৰ যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট খিনি দি আছে পেমেন্ট খিনি কৰিব। কৰি কিনে আপুনি এপ্লিকেশনটো প্ৰিভিউ কৰিব এণ্ড এপ্লিকেশন প্ৰিন্ট কৰি ল'ব আপুনি প্ৰিন্ট কৰি কিনে ভিউ কৰি কিনে প্ৰিন্ট কৰি ল'ব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো আৰু ইম্পৰ্টেন্ট লিংকখিনি মই এইটো ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিছো এবাৰ চেক কৰিব।